স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছো এনেকুৱা এটা উপাদানৰ বিষয়ে। খাদ্যৰ ভিতৰত থকা এনেকুৱা এটা উপাদানৰ কথা আমি আজি পাতিব খুজিছো যিবিধ খাদ্যৰ উপাদানে আমাৰ শৰীৰৰ ওজন স্বাভাৱিকভাৱে কমোৱাত সহায় কৰে। আমাৰ শৰীৰত যদি আমাৰ তেজত যদি মানে সুগাৰৰ পৰিমাণ বাঢ়ে তাক কন্ট্ৰোল কৰাত সহায় কৰে। আমাৰ শৰীৰত থকা কোলেষ্ট্ৰলৰ মাত্ৰা যদি বাঢ়ে তেনেহলে তাক মানে নিজৰ হাতৰ মুঠিলৈ অনাত সহায় কৰে। আৰু সেইবিধে হৈছে ফাইবাৰ মানে আঁহজাতীয় খাদ্য। ফাইবাৰ আমাৰ শৰীৰৰ বাবে উপকাৰী বহুতেই বেছি। ইয়াৰ কাৰণ হৈছে ফাইবাৰে প্ৰথম আৰু প্ৰধান কথা হৈছে যে ফাইবাৰে আমাৰ ভিতৰৰ আমাৰ পাকস্থলী চাফা কৰাত সহায় কৰে। এতিয়া ফাইবাৰ কি বস্তু? ফাইবাৰ হৈছে কাৰ্বহাইড্ৰেটৰ এটা অংশ। কাৰ্বহাইড্ৰেটত তিনি প্ৰকাৰৰ বস্তু থাকে। প্ৰথমবিধ হৈছে যিখিনি সীতাজাতীয় বস্তু, মানে ৰসখিনি ওলাই পেলোৱাৰ পিছত যিবোৰ খাদ্যবস্তুৰ যিখিনি সীতা থাকে, যে এটা খাদ্যবস্তুৰ চেপি পেলাই ৰসটো ওলাই পেলোৱাৰ পিছত যিখিনি সীতাজাতীয় বস্তু থাকে, যিখিনি ৰৈ যায় সেইখিনি এটা ভাগ। আৰু এটা ভাগ হৈছে খাদ্যৰ পৰা ৰসখিনি ওলাই দিয়াৰ পিছত সেই ৰসখিনি সুগাৰৰ চেনিৰ ফৰ্মত থাকে, সেইটো এটা ভাগ। আৰু আঁহজাতীয় যিটো ভাগ আৰু সেইটোকে কয় ফাইবাৰ। গতিকে কাৰ্বহাইড্ৰেটৰ এই তিনিটা প্ৰকাৰৰ ভিতৰৰ এটা প্ৰকাৰ হৈছে ফাইবাৰ। আৰু ফাইবাৰে প্ৰথম কথা হ'ল ফাইবাৰে আমাৰ শৰীৰৰ আমাৰ গোটেই পেটৰ যিখিনি অংশ এণ্টাষ্টাইন, পেটৰ পৰা স্মল এণ্টাষ্টাইনলৈ যোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো লাহে লাহে হয়। আৰু যাৰ ফলত আমাৰ বহু দেৰিলৈকে পেটটো ফুল হৈ থকাৰ নিচিনা লাগে। আৰু পেটটো ফুল হৈ থকাৰ বাবে আমি অধিক খাদ্য বা জোখতকৈ বেছি খোৱাৰ কথা আমি নাভাবোঁ। আৰু লাহে লাহে হজম হোৱাৰ কাৰণে বা লগত থকা বাকীখিনি অংশও লাহে লাহে হজম কৰাৰ বাবে আমি বহু দেৰিলৈকে একো নাখালেও আমাৰ ভোক নালাগে। গতিকে ফাইবাৰ এনেকুৱা ধৰণৰ এটা বস্তু যিটো বস্তুৱে আমাক অভাৰ ইটিঙৰ পৰা ৰক্ষা কৰে আৰু লগতে আমাৰ যিটো ওজন বৃদ্ধিৰ যিটো প্ৰক্ৰিয়া বা ফেট জমা হোৱাৰ যিটো প্ৰক্ৰিয়া তাক ক্ৰমাৎ ধিমি কৰি পেলায়, স্থবিৰ কৰি পেলায়। গতিকে প্ৰত্যেক সাজত আমি আঁহজাতীয় খাদ্য, ফাইবাৰ থকা খাদ্য আমি খাব লাগে। আৰু ফাইবাৰে আমাৰ শৰীৰৰ যিটো ব্লাড চুগাৰ, সেই ব্লাড চুগাৰৰ লেভেলটো কমাই ৰাখে। আমাৰ শৰীৰত থকা কোলেষ্ট্ৰলৰ যিটো মাত্ৰা তাকো কমাই ৰাখে। এগৰাকী মহিলাই প্ৰত্যেক দিনে 25 গ্ৰাম অতি কমেও 25 গ্ৰাম ফাইবাৰ খোৱা উচিত। আৰু এজন পুৰুষে 35 পৰা 38 গ্ৰাম ফাইবাৰ খোৱা উচিত প্ৰত্যেক দিনে। গতিকে ফাইবাৰে আমাৰ শৰীৰটো যেতিয়া চাফা কৰে, আমি যেনেকৈ যিবোৰ খাদ্য আমি মানে ফাইবাৰৰ সৈতে খাওঁ, সেই খাদ্যবিলাক আমাৰ শৰীৰে সোনকালে তাৰ পৰা যিখিনি নিউট্ৰিশ্যন পাব লাগে সেইখিনি খুব ধুনীয়াকৈ পায় বা সেইখিনি হজম কৰিবলৈ তাত থকা ফাইবাৰখিনি সহায় কৰে। কিন্তু আমি আজিকালি প্ৰকৃতিয়ে দিয়া প্ৰত্যেকটো খাদ্য আমি তাক প্ৰচেছ কৰিবলৈ আৰম্ভ কৰিছোঁ। ইজি লাইফষ্টাইলৰ কাৰণেই হওক বা আনক দেখি হওক আমি প্ৰচেছ কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু প্ৰচেছ খাদ্য খাওঁতে মানে যিবোৰ খাদ্যক আমি আমাৰ তাৰ পৰা চেপি খুন্দি তাৰ পৰা ফাইবাৰ উলিয়াই পেলাইছোঁ, তাৰ পৰা প্ৰটিন, তাৰ পৰা যিখিনি নিউট্ৰিশ্যন উলিয়াই পেলাইছোঁ, তাৰপিছত যেতিয়া আমি সেই খাদ্যটো খাইছোঁ, আমাৰ শৰীৰলৈ চিধা খাদ্য অকল কেলৰিখিনি গৈছে। আৰু ফাইবাৰ যোৱা নাই কাৰণে সেইখিনি খাদ্য আমাৰ শৰীৰত গৈ ষ্ট'ৰ হৈ গৈছে। আৰু লাহে লাহে সেই ষ্ট'ৰ হৈ যোৱা খাদ্যবোৰ আমাৰ শৰীৰত ফেট হিচাপে জমা হৈ গৈ আছে তৰপে। সেইকাৰণে আমাৰ বৰ্তমান সময়ত আমাৰ শৰীৰৰ ওজন বৃদ্ধি হৈ গৈ আছে। আৰু যেতিয়াই আমি খাদ্য ফাইবাৰৰ সৈতে খাওঁ তেতিয়াই আমাৰ গোটেই খাদ্যখিনি ধুনীয়াকৈ হজম হয় আৰু পিছৰ দিনাখন পেট সুন্দৰকৈ চাফা হয়। আৰু যেতিয়ালৈকে পেট চাফা নহয় তেতিয়ালৈকে হজম প্ৰক্ৰিয়া কেতিয়াও উন্নত হ'ব নোৱাৰে। এইটো কথা মই আগতেও কৈছোঁ, আগৰ ভিডিঅ'কেইটাতো কৈছোঁ। গতিকে হজম প্ৰক্ৰিয়া উন্নত কৰিবলৈ হ'লে আমি যথেষ্ট পৰিমাণৰ ফাইবাৰ খাব লাগে। আৰু
ফাইবাৰ দুবিধ পোৱা যায়। এবিধ হৈছে পানীৰ লগত সি মিলি যাব পাৰে, আৰু এবিধ হৈছে পানী তেওঁ সেইবিধ ফাইবাৰে পানী শুহি লয়। যেনেকৈ ধৰক আপুনি স্পঞ্জ এডোখৰত অকণমান পানী দি দিয়াৰ লগে লগে স্পঞ্জডোখৰ অকণমান ফুলি উঠে, কিন্তু স্পঞ্জডোখৰ নিজে পানীৰ লগত মিলি নাযায়। আৰু সেই তেনেকুৱা ধৰণৰ যদি এডোখৰ স্পঞ্জ আপুনি খাই দিয়ে, আপোনাৰ যদি এণ্টাষ্টাইনডালৰ আপোনাৰ খাদ্য নলীডালৰ ভিতৰেদি গুচি যায়, তেনেহ'লে সেই স্পঞ্জডোখৰে গোটেইখিনি চাফা কৰি আপোনাৰ খাদ্য নলীডাল চাফা কৰি থৈ গুচি যাব। গতিকে ঠিক তেনেদৰেই ফাইবাৰেও আমাৰ শৰীৰত ঝাৰু মৰাৰ নিচিনা এটা কাম কৰে। আৰু ফাইবাৰ আমি বিভিন্ন বস্তুৰ পৰা পাব পাৰোঁ। যেনে দাইলৰ পৰা পাব পাৰোঁ, বিভিন্ন ধৰণৰ দাইল, বিভিন্ন ধৰণৰ মাহজাতীয় খাদ্য, যেনে ধৰক কাবুলী বুট বা এনেকুৱা ধৰণৰ সৰু সৰু আমাৰ যিটো দেশীয় বুট সেইটো, নাইবা চয়াবিন, নাইবা লুবিয়া, ৰাজমাহ আৰু মচুৰ দাইল, মগু দাইল, তাৰোপৰি আপোনাৰ বিভিন্ন ধৰণৰ ফল মূল, প্ৰত্যেকটো ফল মূলতে খুব ভাল পৰিমাণৰ ফাইবাৰ থাকে। গতিকে আমি ফলটো আমি ৰস উলিয়াই খোৱাতকৈ গোটেই ফলটো খোৱাত বেছি গুৰুত্ব দিব লাগে। যেনেকৈ ধৰক আপেল বাকলি গুচাই বহুতে খায়, সেইটো এটা ভুল কথা। বাকলিটোৰ সৈতে খোৱাৰ মানে অভ্যাস কৰক। ঠিক তেনেকৈ আলুৰ বাকলিটো আমি যথেষ্ট ধৰণৰ ফাইবাৰ পাওঁ। গতিকে আলু বাকলি গুচাই খোৱাতকৈ বাকলিটোৰ সৈতে খোৱাটো গুৰুত্ব দিয়ক। আৰু ঠিক তেনেদৰে প্ৰত্যেকটো আপোনাৰ প্ৰকৃতিয়ে দিয়া প্ৰত্যেকটো খাদ্যবস্তুতে আমি ফাইবাৰ পাওঁ। গতিকে প্ৰকৃতিয়ে দিয়া প্ৰত্যেকটো খাদ্যবস্তু খুব সুন্দৰকৈ, শাক পাচলিয়ে হওক, সি ফল মূলেই হওক বা দাইলেই হওক, মাহজাতীয় খাদ্যই হওক, খুব ভালকৈ আমি গ্ৰহণ কৰিব লাগে। খুব ভালকৈ প্ৰচেছ কৰি নিজে ৰান্ধি ঘৰত খাব লাগে। তাক অ'ভাৰ প্ৰচেছ কৰি পেলাই যেতিয়াই খাব, তেতিয়াই তাৰ পৰা ফাইবাৰটো গুচি যায়। আৰু যিবোৰ ধৰক আপোনাৰ বাদাম জাতীয় খাদ্য, যেনে ধৰক বাদাম হওক, তাৰপিছতে আপোনাৰ চিডছ মানে গুটি, ধৰক আপোনাৰ আজিকালি বজাৰত বহুত ধৰণৰ চিডছ পায়, ছানফ্লাৱাৰ চিডছ পায়, পাম্পকিন চিডছ পায়, আপোনাৰ আলচি পায়, তাৰোপৰি আপোনাৰ টোপমাহ পায়। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যিবোৰ চিডছ আছে, সেইবিলাকো খুব এটা ভাল ফাইবাৰ। আৰু যিবোৰ যিবোৰ মানে মাহজাতীয় খাদ্য, সেইবিলাকতো যথেষ্ট পৰিমাণৰ ফাইবাৰ থাকে। গতিকে ফাইবাৰ খাওক আৰু নিজৰ শৰীৰৰ ওজন খুব সহজে আৰু খুব ভালকৈ বিজ্ঞানসন্মতভাৱে নিজৰ শৰীৰৰ ওজনো কমাওক। আৰু যেতিয়াই আঁহজাতীয় খাদ্য আপোনাৰ শৰীৰলৈ যাব আৰু আপোনাৰ পেটত সি থাকিব, তেতিয়াই বহুত দেৰিলৈকে ভোক নালাগিব আৰু অধিক খোৱাৰ প্ৰৱণতাৰ পৰা আপুনি দূৰত থাকিব। গতিকে ফাইবাৰ আমাৰ শৰীৰলৈ যাবৰ বাবে যিমানখিনি খাদ্য আমাক লাগে বা যি খাদ্য লাগে, সেইখিনি খুব ভালকৈ খাওক। নিজৰ শৰীৰৰ ওজন বিজ্ঞানসন্মতভাৱে খুব ভালকৈ স্বাস্থ্যসন্মতভাৱে কমাওক। আৰু ফাইবাৰে, মই আগতেও কৈছোঁ যে ফাইবাৰে ব্লাড চুগাৰ কণ্ট্ৰল কৰি ৰাখে, কলেষ্ট্ৰলৰ মাত্ৰা কমাই ৰাখে, আৰু সি নিজেই কমকৈ হজম হয়, বাকীখিনি খাদ্যক ভালকৈ হজম কৰে কাৰণে ই আমাৰ স্বাস্থ্যৰ বাবে বৰ উপকাৰী বস্তু। গতিকে আশা কৰিছোঁ আপোনালোকে সকলোৱে ফাইবাৰ খোৱাত গুৰুত্ব দিব। আৰু মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে, তাৰ বাবে ধন্যবাদ।